ধুলে বজাৰৰ পৰা আহিলোঁ, ধৰিছে চকু ঘাম, বহুত গৰম আৰু এনেও ঘামাই থাকে মই। এতিয়া গা ধুম, বহুত ঘামাই আছোঁ। বাপ চকু টকু ধৰিছে, কি চকু ধৰিছে বা। এয়া বজাৰ আনিলোঁ, বজাৰৰ পৰা বজাৰ আনিলোঁ। তিতা কেৰেলা আধা কিলো 40 টকা, আৰু জলকীয়া ল'লোঁ 50 টকা আধা কিলো। বিলাহী ল'লোঁ 1 কিলো 80 টকা, লোকেল বিলাহী 80 টকা। আৰু ল'লোঁ আলু পিঁয়াজ 1 কিলো ল'লোঁ 90 টকা। আৰু পাঠা মাংস ল'লোঁ, চকুত ধৰিছে বহুত, ঘামগিলা পৰিছে যে চকুত। গা ধুম এতিয়া। এয়া পাঠা মাংস ল'লোঁ, অলপ চৰ্বিও দিলে, এয়া অলপ চৰ্বিও দিলে। এয়া পাঠা মাংস 3 পোৱা, পাঠা মাংস 625 টকা। আৰু ল'লোঁ মুড়ি 1 পেকেট, মুড়ি 1 পেকেট ল'লোঁ। আৰু ল'লোঁ নকুল দানা 2 পেকেট, মুড়ি 1 পেকেট, ব্ৰেড এটা, এইখিনি চাহৰ নাস্তা ল'লোঁ, জেলি এটা আৰু মুড়ি 1 পেকেট আৰু ব্ৰেড এটা, এয়া ল'লোঁ। আৰু এয়া ল'লোঁ 2 পেকেট নকুল দানা। এইখিনিয়ে বজাৰ গ'ল মিনিমাম 800 টকা। চকুত ধৰিছে দেই ৰাইজ, অকল মই যাওঁ গা ধুম, তেহে শান্তি পাম। চকুত পানী মাৰিম আৰু গা ধুম। এতিয়া বজাৰৰ পৰা আহিছোঁ নহয়, গা ধুম। এতিয়া ভিতৰত যাম আৰু দিনত নবনাওঁ, ৰাতিৰ কাৰণে বনাম। বজাৰৰ পৰা আহিলোঁ, বহুত গৰম লাগিলে আৰু ইমান বস্তুৰ দাম, ইমান দাম বস্তুৰ, কি ক'ব, বহুত দাম বস্তুৰ, বিৰাট দাম, বাপৰে বাপ, সাংঘাতিক দাম বস্তুৰ, বিৰাট দাম। এয়া বস্তু বিৰাট দাম, সাংঘাতিক দাম বস্তুৰ, বিৰাট দাম, অভাৰ দাম। তামাম দাম, কি কাৰণত ইমান দাম বাঢ়িছে ক'ব নোৱাৰোঁ আৰু। মানে বস্তু 1 কিলো কিবা কৰি বিলাহী ল'লোঁ, 1 কিলো পিঁয়াজ, 1 কিলো আলু, আধা কিলো জলকীয়া, আধা কিলো, এনেকৈ আধা কিলোকৈ ল'লোঁ। কিন্তু বিলাহী 1 কিলো ল'লোঁ, বহুত দাম, 800ৰ ওপৰত গুচি গ'ল এইখিনি বজাৰতে। আৰু বেলেগ চব্জি অনা নাই, অনাই আছে সেইকাৰণে নাই। আৰু বজাৰ কৰা মানুহো নাই, চব্জি বজাৰ কৰা। লৈ গ'লোঁ, মোৰ কাম কৰিব আহিছিলে তাই, ছোৱালীজনীয়ে, আৰু একঘৰ তাত কৰিব গৈছে। তাৰপিছত মই গ'লোঁ ৰাস্তাক লাগি, তাইক লৈ গ'লোঁ। তাই অলপমান সহায় কৰে, তাইক লৈ গ'লোঁ, তাইক লৈ কিনে আহিলোঁ। এতিয়া গা ধুই ভিতৰত যাম আৰু স্পেচিয়েল মুড়িৰ লাড়ু দি চাহ খাম। বাই বাই।